আমি ইয়াৰে আগৰ ক্লাছত ক্লাছ 10ৰ জেনেৰেল মেথছৰ কেইটামান আগতে এইচএছএলচিত আহি যোৱা MCQ ডিছকাশ্যন কৰিছিলোঁ বাস্তৱ সংখ্যা চেপ্টাৰটোৰ ওপৰত কিন্তু তাত এটা প্ৰব্লেম আছিল সেইটো হ'ল আটাইখিনি কুৱেশ্যন এছামিছ মিডিয়ামত আছিল আজি আমাৰ স্কুলৰ তিনিজন ছাত্ৰ ছাত্ৰী মিলি পেলাই মোক আগতে এইচএছএলচিত আহি যোৱা কেইটামান কুৱেশ্যন এই বাস্তৱ সংখ্যা চেপ্টাৰটোৰে কেইটামান কুৱেশ্যন PDF বনাই দি দিছে তাত এছামিছ মিডিয়াম আৰু ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামতে কুৱেশ্যনখিনি উপলব্ধ আছে আজি আমি কুৱেশ্যনখিনি ডিছকাশ্যন কৰিম এই ছাত্ৰ ছাত্ৰী কেইগৰাকী আছিল আমাৰ স্কুলৰে প্ৰণৱল্লভ শৰ্মা ৰক্তিম তালুকদাৰ আৰু হিয়াস্মিতা দাস আজি মই তোমালোকক এই পিডিএফটোত থকা যিমানখিনি কুৱেশ্যন সম্ভৱ তাক সলভ কৰি দিবলৈ যত্ন কৰিম আৰু তোমালোকৰ যদি এনেকুৱা কিছুমান ডাউট থকা কুৱেশ্যন থাকে তেতিয়াহ'লে তোমালোকে দুয়োটা মিডিয়ামতে কুৱেশ্যনটো উপলব্ধ কৰাই পেলাই মোক তোমালোকে পিডিএফটো দি দিব পাৰিবা তাৰ কাৰণে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি তোমাৰ কণ্টেক্ট নম্বৰটো দি দিবা মই নিজেই তোমালোকৰ লগত যোগাযোগ কৰি দিম হয়তো আজিৰ এই পাৰ্টটোত আটাইকেইটা কুৱেশ্যন সলভ কৰা নহ'ব কাৰণ মই তোমালোকক ডিটেইলছ বুজাই দিম তো গতিকে ভিডিঅ'টো নতুবা বহুত দীঘল হৈ যাব কিন্তু মই যিকেইটা পাৰোঁ আজিৰ এই ক্লাছত সলভ কৰি দিবলৈ যত্ন কৰিম আৰু বাকী ৰৈ যোৱাখিনি আন এটা ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক বুজাই দিম আজিৰ প্ৰথম প্ৰশ্নটো হ'ল এই কুৱেশ্যনটো চোৱা দ্য নাম্বাৰ অফ ডেচিমেল প্লেচেছ after which the decimal expansion of the rational number এটা rational number দিয়া আছে এইটো will terminate is মানে এই যিটো সংখ্যা আছে এই সংখ্যাটোৰ এইটো এটা পৰিমেয় সংখ্যা এই সংখ্যাটোৰ দশমিক সম্প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল ইয়াৰে আগৰ ক্লাছত মই তোমালোকক এনেকুৱা এটা কুৱেশ্যন সলভ কৰি দিওঁতে কৈছিলোঁ ইয়াক আমি প্ৰথমতে লঘিষ্ঠ আকাৰলৈ লৈ যাম ইয়াত থকা সংখ্যাটো হ'ল চাবা 43 divided by 2 to the power 4 into 5 cube ইয়াক প্ৰথমতে লঘিষ্ঠ আকাৰলৈ নিব পাৰি নে নোৱাৰি চোৱা ইয়াক কাটাকাটি কৰিব নোৱাৰি মানে 2ৰেও নাযায় এইটো 5ৰেও নাযায় গতিকে এইটো কাটাকাটি নহ'ব এনে ক্ষেত্ৰত আমি এনসাৰটো কেনেধৰণে উলিয়াও 2 আৰু 5ৰ যিটো হাইয়েষ্ট পাৱাৰ তাক চোৱা ইয়াত 5ৰ পাৱাৰ কিমান আছে 3 আৰু 2ৰ পাৱাৰ কিমান আছে 4 কোনটো ডাঙৰ 4 গতিকে ডাইৰেক্টলি এনসাৰ 30 হ'ব সো অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ এবাৰ আমি সলভ কৰিম কোৱেশ্চন নম্বৰ 2 প্ৰথমতে আমি প্ৰশ্নটো ভালদৰে পঢ়ি চাম কোৱেশ্চন নম্বৰ 2ত কি দিয়া আছে কোৱেশ্চনটো দিয়া আছে which one of the following is a non terminating repeating decimal অসমীয়াত কি বুলি কয় তাক নিৰৱধি পৌনপুনিক দশমিক তলৰ কোনটো নিৰৱধি পৌনপুনিক দশমিক ইয়াক সলভ কৰা এটা ধুনীয়া ইজি ওয়ে আছে ইয়াক বুজি লোৱা ইয়াত যিবিলাক ভগ্নাংশ দিয়া আছে ইয়াতটো কিবা ভগ্নাংশ দিয়া আছে এইকেইটাক চাবা ইয়াৰ ওপৰত এটা আছে লব আৰু তলত কি আছে তলত আছে হৰ প্ৰথমতে চাম আমি এই হৰৰ মৌলিক উৎপাদকীকৰণত মানে যিটো ডিনমিনেটৰ থাকিব তাৰ প্ৰাইম ফেক্টৰাইজেশ্যনত যদি 2 আৰু 5 এ অনলি প্ৰাইম ফেক্টৰ বা মৌলিক উৎপাদক হিচাপে থাকে এতিয়াহ'লে আমি তাক নন টাৰ্মিনেটিং বুলি নকওঁ আমি তাক কি বুলি ক'ম আমি তাক টাৰ্মিনেটিং বুলি ক'ম কৈ দিছোঁ যদি এনেকুৱা ফৰ্মত থাকে তাক আমি বুলি ক'ম টাৰ্মিনেটিং আমি তাক টাৰ্মিনেটিং বুলি ক'ম আৰু যদি হৰত 2 আৰু 5ৰ বাহিৰেও যদি কিবা বেলেগ সংখ্যা ইয়াৰ মৌলিক উৎপাদকীকৰণত থাকে তেতিয়াহ'লে তাৰ যিটো মানে সেই যিটো ভগ্নাংশ হ'ব তাৰ দশমিক বিস্তৃতিটোক আমি কি বুলি ক'ম নিৰৱধি পৌনপুনিক বুলি ক'ম বা ইয়াক ইংলিছত কি বুলি কোৱা হয় নন টাৰ্মিনেটিং ৰিপিটিং বুলি কোৱা হয় লবক ইংৰাজীত কি বুলি কয় নিউমাৰেটৰ হৰক কি বুলি কয় ডিনমিনেটৰ এতিয়া ইয়াক চোৱা 8 মানে কিমান লিখিব পাৰো 2 কিউব গতিকে এইটো ক'ত যাব এইটো হ'ব টাৰ্মিনেটিং গতিকে এইটো আমাৰ এনসাৰ হ'ব নোৱাৰে আমাক সুধিছে নন টাৰ্মিনেটিং ইয়াত চোৱা 80 মানে কিমান 80 মানে 8 into 10 8 মানে কিমান 2 কিউব into 10 মানে কিমান 2 into 5 আলটিমেটলি কিমান পালো 2 to the power 4 into 5 ইয়াত যদি আমি চাও কেৱল 2 আৰু 5 মৌলিক উৎপাদক হিচাপে আছে গতিকে এইটো এনসাৰ হ'ব নোৱাৰে এইটো নহয় এবাৰ ইয়াক চোৱা 625 মানে 25 পূৰণ 25 মানে 5 স্কয়াৰ আৰু নেক্সট 25 মানে 5 স্কয়াৰ মানে আলটিমেটলি কিমান হ'ল 5 to the power 4
ইয়াতো অনলি 5 আছে চাবা 2 থাকিলেও কথা নাই 5 থাকিলেও কথা নাই 2 আৰু 5 দুয়োটাই থাকিলেও কথা নাই তেতিয়াহ'লে কি হয় সদায় টাৰ্মিনেটিং হয় কিন্তু আমাক কি সুধি আছে বাৰবাৰ আমাক সুধি আছে নন টাৰ্মিনেটিংৰ কথা কিন্তু ইয়াত চোৱা ইয়াত আছে 455 কটাকটি যাবনে আমি পিছত চাম আগতে ইয়াৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰি চাম ইয়াত থাকিল 455 প্ৰথমতে ইয়াক 5 এৰে ডিভাইড কৰা কিমান পাবা 9 1 7 এৰে কবা কৰা 1 3 13 ই এটা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ ইয়াক লিখিব পাৰো 5 7 13 ইয়াত চোৱা 7 to 64 ৰ লগত কেনসেল হ'ব নেকি কোনো কাৰণত নহয় 13 টো হ'ব নেকি 13 টো কেনসেল হ'ব নেকি 13 টো কোনো কাৰণত নহয় গতিকে ইয়াত এই দুটা সংখ্যা এই বেলেগ সংখ্যা ৰখি যায় বুজি পাইছে না কথাটো যদি তাৰ মৌলিক উৎপাদকীকৰণত বা প্ৰাইম ফেক্টৰাইজেশ্যনত 2 আৰু 5 ৰ বাহিৰে বেলেগ আন কিবা থাকি যায় তেতিয়াহ'লে তাৰ দশমিক পৰিস্থিতিক আমি কি বুলি কম নন টাৰ্মিনেটিং বুলি কম গতিকে ইয়াত নন টাৰ্মিনেটিং কোনটো হ'ব এইটো হ'ব hope you have understood the solution তুমি এটা কাম কৰিবাচোন এই গোটেইকেইটা কুৱেশ্যন এবাৰ সলভ কৰা হোৱাৰ পিছত প্ৰথমৰ পৰা ভিডিঅ'টো চাবা আৰু মই এক্সপ্লেইন কৰাৰ আগে আগে তুমি এনসাৰটো কৰিবলৈ যত্ন কৰিবা ঠিক আছে এতিয়া যদি লগালগ তুমি এনেকুৱা কৰ তেতিয়াহ'লে পিছত আৰু ইমান ৰিভিজন মাৰি থকাৰ কোনো দৰকাৰ নাই আৰু ইমান পঢ়ি থাকিবলৈ টাইমো নহয়তো আৰু বাকী বহুত সাবজেক্ট চাব লগাও থাকে পৰীক্ষা আহি একেবাৰে সন্মুখত আছে এবাৰ আমি সলভ কৰিম কুৱেশ্যন নম্বৰ 3 প্ৰথমতে কুৱেশ্যনটো ভালদৰে পঢ়ি চাম which one of the following is an irrational number তলৰ কোনটো অপৰিমেয় সংখ্যা সুধিছে তে সলভ কৰাচোন কোনটো হ'ব ইয়াত দেখা পালে গম পাই এটা অপৰিমেয় সংখ্যা এইটো এনসাৰ হ'ব কিন্তু আমি বাকি কেইটাও বুজি লম মই তোমালোকক আজি এই কুৱেশ্যনটোৰ জৰিয়তে ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰৰ পাৰ্থক্যটো ভালদৰে বুজাই দিম এক ভালদৰে মনোযোগেৰে চাবা আৰু ইয়াৰ পিছত কেতিয়াও তোমাৰ ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা আৰু ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যাৰ মাজত পাৰ্থক্য বুজাত কেতিয়াও ভুল নহব চোৱাচোন মই তোমালোকক লিখি ধুনীয়াকৈ বুজাই দি আছো এইফালে লিখিম আমি পৰিমেয় সংখ্যা পৰিমেয় আৰু আনফালে লিখিম আমি অপৰিমেয় সংখ্যা ইংৰাজীত পৰিমেয় কি বুলি কয় ৰেচনেল নাম্বাৰ বুলি কয় ৰেচনেল নাম্বাৰ আৰু অপৰিমেয় সংখ্যাক কি বুলি কয় ইয়াক বোলে ইৰেচনেল নাম্বাৰ বোলে ইৰেচনেল নাম্বাৰ এতিয়া আজি আমি ভালদৰে বুজি চাম পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ মাজত মূলতঃ পাৰ্থক্য কি চাবা আমি পৰিমেয় সংখ্যাবিলাকক p/q ফৰ্মত লিখিব পাৰো ইয়াত q টো হ'ল ডিনমিনেটৰ p হ'ল নিউমাৰেটৰ qৰ মানটো কি হ'ব নোৱাৰে শূন্যৰ সমান হ'ব নোৱাৰে কিন্তু অপৰিমেয় সংখ্যাবিলাকক p/q ফৰ্মত লিখিব পৰা নাযায় কিন্তু পৰিমেয় সংখ্যাবিলাকক p/q ফৰ্মত লিখিব পৰা যায় এইটো হ'ল এটা মূল পাৰ্থক্য তাৰ পিছত চাবা ইয়াৰ আমি এক্সট্ৰা পাৰ্থক্যবিলাকো বুজি ল'ম যাতে আমি দেখা পালে ভালদৰে গম পাই যাওঁ এতিয়া এটা দশমিক সংখ্যাৰ যদি দশমিক পৰিস্থিতি শেষ হৈ যায় তেতিয়াহ'লে সেইটো সংখ্যা পৰিমেয় যেনে 0.125 ইয়াত 5ত শেষ হৈ গৈছে 0.349 ইয়াত 9ত শেষ হৈ গৈছে 0.35 ইয়াত 5ত শেষ হৈ গৈছে এনেকুৱা সংখ্যাবিলাক আমি পৰিমেয় সংখ্যা বুলি বিবেচনা আৰু যদি দশমিক পৰিস্থিতি শেষ হৈ নাযায় তেতিয়াহ'লে পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে ইয়াক উদাহৰণ লৈ বুজি লোৱা ইয়াত মই বুজাই দিছো ধৰি লোৱা এটা সংখ্যা এনেকুৱা হ'ল 0.121212 এনেকৈ ওলাই আছে চোৱা ইয়াৰ দশমিক পৰিস্থিতি শেষ হৈ যোৱা নাই কিন্তু ইয়াত 121212 বাৰ বাৰ ৰিপিট কৰি আছে ইয়াক আমি লিখিব পাৰো 0.12 বাৰ বা ধৰি লোৱা সংখ্যাটো 0.666 এনেধৰণে ওলাই আছে ইয়াক আমি লিখিব পাৰো 0.6 বাৰ যিটো সংখ্যা বাৰ বাৰ ওলাই থাকে তাৰ ওপৰত এডাল বাৰ দিয়া যায় এনেকুৱা সংখ্যাবিলাকো যিবিলাক সংখ্যাৰ দশমিক পৰিস্থিতি পৰিসমাপ্ত নহয় মানে শেষ হৈ যোৱা নাই ওলাই আছে এনেকুৱা সংখ্যাবিলাকো আমি ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যাৰ ভিতৰতে ধৰিম যদি সেই ই বাৰ বাৰ ৰিপিট হৈ থাকে কিন্তু যিবিলাক সংখ্যা এনেকুৱা যেনে ধৰি লোৱা 0.121317
মানে ইয়াৰ পিছত কি আহিব কোনো গ্যাৰান্টিয়ে নাই মানে কোনো ধৰণৰ সংখ্যা ৰিপিটো নহয় এনেকুৱা সংখ্যাবিলাক যিবিলাক সংখ্যাৰ দশমিক পৰিস্থিতি শেষ হোৱা নাই আৰু ই ৰিপিটো কৰা নাই তেতিয়াহ'লে তাক আমি অপৰিমেয় সংখ্যা বুলি বিবেচনা তাৰ ওপৰত মনোযোগ দিবা ইয়াত লিখি দিছোঁ √2 √3 √5 √7 এনেকুৱা সংখ্যাবিলাক অপৰিমেয় সংখ্যা আৰু এই অপৰিমেয় সংখ্যাবিলাকৰ লগত যদি আন সংখ্যা যোগ বিয়োগ পূৰণ বা হৰণ হৈ থাকে তেতিয়া সেইবিলাকো অপৰিমেয় হৈ যায় যেনে 2 এটা পৰিমেয় √2 এটা অপৰিমেয় দুয়োটাক যোগ কৰি দিলেও এই সংখ্যাটো এটা অপৰিমেয় সংখ্যা মই ইয়াত বুজাই দিছোঁ চোৱা কি এটা পৰিমেয় সংখ্যা √3 এটা অপৰিমেয় সংখ্যা সিহঁত দুটাক মই মাজত এটা মাইনাছ চিন লগাই দিছোঁ এই গোটেই সংখ্যাটো এটা অপৰিমেয় সংখ্যা বুলি বিবেচনা কৰা গতিকে আমি বুজি পালোঁ কুইক ৰিভিজন দিছোঁ যিবিলাক সংখ্যাক p/q ফৰ্মত লিখিব পাৰি সেইবিলাক পৰিমেয় সংখ্যা যাক নোৱাৰে সেইবিলাক অপৰিমেয় সংখ্যা যদি দশমিক বিস্তৃতি খতম হৈ যায় শেষ হৈ যায় তেতিয়াহ'লে সেইবিলাক আমি ডাইৰেক্ট পৰিমেয় বা ৰেচনেল নাম্বাৰ বুলি বিবেচনা কৰিম যদি দশমিক বিস্তৃতি শেষ হৈ নাযায় কিন্তু কোনোবা এটা পেটাৰ্ণত ৰিপিট কৰে যেনে ইয়াত 1 2 ৰিপিট হৈছে ইয়াত 6 2 ৰিপিট হৈছে মানে শেষ হৈ যোৱা নাই কিন্তু ৰিপিটিং প্ৰচেছত আছে তেতিয়াহ'লে তাক আমি পৰিমেয় সংখ্যা বুলি বিবেচনা মানে ৰেচনেল নাম্বাৰ বুলি কিন্তু যদি 0.121317 এনেধৰণে এই সংখ্যাটোৰ দৰে ওলাই আছে ইয়াৰে পিছত কি আহিব আমি একো গম নাপাওঁ মানে সংখ্যাবিলাক কেনেকুৱা নন টাৰ্মিনেটিং নন ৰিপিটিং শেষো হৈ যোৱা নাই আৰু ৰিপিটো কৰা নাই তেতিয়াহ'লে এনেকুৱা সংখ্যাবিলাকক আমি ইৰেচনেল নাম্বাৰ বা অপৰিমেয় সংখ্যা বুলি বিবেচনা কৰোঁ তাৰোপৰি মই কি বুজাই দিছিলোঁ √2 √3 √5 √7 এনেকুৱা সংখ্যাবিলাক অপৰিমেয় এইবিলাক সংখ্যা যোগ বিয়োগ পূৰণ বা হৰণ হৈ থাকিলে তাৰ লগত বেলেগ কোনোবা ৰেচনেল নাম্বাৰ বা পৰিমেয় সংখ্যাৰ লগত যিটো সংখ্যা উৎপন্ন হ'ব সেইটোক আমি অপৰিমেয় বুলি বিবেচনা কৰিম তাৰোপৰি আমি মনত ৰাখি থৈ দিম পাই এটা অপৰিমেয় সংখ্যা বহুতবাৰ সুধি থাকে গতিকে এতিয়া চোৱা এই কুৱেশ্যন নম্বৰ 3 সলিউশ্যনটোত চোৱা ইয়াত চাব দে ইয়াত এই সংখ্যাটো চোৱা 1428557 next again 1428557 again so 1428557 এই সংখ্যাবিলাক আহি যাব শেষ হোৱা নাই বাট এই সংখ্যাটো এটা নিৰ্দিষ্ট পেটাৰ্ণত ৰিপিট কৰিছে 1428557 1428557 1428557 তো মই কি কৈছিলোঁ যদি দশমিক বিস্তৃতি শেষ নহয় কিন্তু ৰিপিট হৈ থাকে তেতিয়াহ'লে তাক আমি কিহত বিবেচনা কৰিম পৰিমেয় সংখ্যা গতিকে এই সংখ্যাটো কি সংখ্যা হ'ব পৰিমেয় সংখ্যা ইয়াক আমি p/q হেৰিত লিখিব পাৰিছোঁ ইয়াত pq অখণ্ড সংখ্যা আছিল অখণ্ড সংখ্যা মানে ইণ্টিজাৰ ইট ইজ এক্সপ্ৰেছ ইন দ্য ফৰ্ম p/q গতিকে ইয়াক আমি পৰিমেয় সংখ্যা বুলি বিবেচনা কৰিম ইয়াত চোৱা ইয়াত √4 আছে √4 মানে কিমান 2 কিমান হ'ল 11 2 কিমান হ'ল 11 2/11 এই সংখ্যাটো কিহত কনচিডাৰ কৰা হ'ব পৰিমেয় সংখ্যা কাৰণ ইয়াত 2 আৰু 11 দুয়োটা সংখ্যাই অখণ্ড সংখ্যা কিন্তু ইয়াত কি আছে এটা পাই আছে পাইটো কি সংখ্যা পাই এটা অপৰিমেয় সংখ্যা গতিকে আমাৰ যে কুৱেশ্যন আছিলে কোনটো অপৰিমেয় সংখ্যা ইয়াৰ উত্তৰটো হ'ব পাই আমাৰ এই কুৱেশ্যনটো সলভ কৰোঁতে বেছি টাইম লগা নাই কিন্তু আমি আজি এই কুৱেশ্যনটোৰ লগতে পৰিমেয় আৰু অপৰিমেয় সংখ্যাখিনিৰ পাৰ্থক্য আমি ভালধৰণে বুজি ল'লোঁ যিখিনি তোমালোকক লাগে আৰু ক্লাছ 10ত এইখিনি এনাফ এইবাৰ আমি এই কুৱেশ্যনটো সলভ কৰিম এইটো এটা কমন কুৱেশ্যন বহুত আহিয়ে থাকে এইটো কি দিয়া আছে ইউক্লিডছ ডিভিজন লেমা states that if a and b are two positive integers then there exists unique integer q and r such that কন্ডিশনটো সুধিছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি যদি a আৰু b যিকোনো যোগাত্মক অখণ্ড সংখ্যা a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা তেন্তে অন্য দুটা অখণ্ড সংখ্যা q আৰু r পোৱা যাব যাতে এই কন্ডিশনটো আমি মনত ৰাখি থৈ দিম এটো কি আছিল 0 less than or equal to r less than b এটো কন্ডিশন আছিল এই কন্ডিশনটো কোড আছে এই কন্ডিশনটো আছে অপশন নম্বৰ সি সো অপশন সি ইজ দা কারেক্ট आंसर ইয়াক তোমালোকে মনত ৰাখি থৈ দিবা মেইন ফৰ্মটো কি আছিল a equal b q plus r কন্ডিশনটো কি আছিল 0 less than or equal to r less than b ইয়াক মনত ৰাখি থৈ দিবা এইবাৰ আমি ডিসকাশন কৰিম কোৱেশ্চন নম্বৰ 5 তোমালোকে এই কোৱেশ্চনটো নিজেই সলভ কৰিব পাৰিবা কাৰণ আমি এনেকুৱা কোৱেশ্চন এটা অলৰেডি সলভ কৰিলো ইয়াত কি দিয়া আছে চোৱা ইয়াত দিয়া আছে পৰিমেয় সংখ্যা ইমানৰ দশমিক সম্প্ৰসাৰণৰ দশমিক স্থানৰ পৰি সমাপ্ত হোৱা স্থানৰ সংখ্যা ইয়াত দিয়া আছে the number of decimal places after which
the decimal expansion of the rational number this one will terminate is ইয়াক আমি প্ৰথমতে কি কৰিম ৰিডিউস কৰিম পাৰিনে চাম ইয়াত লিখা আছে 4 কিউব ডিভাইডেড বাই 2 to the power 4 into 5 কিউব 4 কিউব মানে কিমান 4 into 4 into 4 ইয়াক তো 5 এৰে ডিভাইড নহব 2 to the power 4 মানে 2 into 2 into 2 2 তো কি ৰখি গল 5 but 2 into 2 এটা 4 cancel 2 into 2 এটা 4 cancel particle 4 to particle 5 আমি ইয়াৰে এনসারটো কৰিবলে কি চাব লাগে আমি চাব লাগে 2 আৰু 5 ৰ হাইয়েস্ট পাৱাৰ কি আছে 2 আৰু 5 ৰ হাইয়েস্ট পাৱাৰ কি আছে ইয়াত 2 নাইয়ে গৰিকে 2 ৰ পাৱাৰ 0 5 ৰ পাৱাৰ কিমান আছে 3 হাইয়েস্ট পাৱাৰ কিমান হ'ব 3 so অপশন এ ইজ দা কারেক্ট আনসার এইবাৰ আমি এই কোৱেশ্চনটো সলভ কৰিম এইটো 2018 ত অহা কোৱেশ্চন আৰু এইটো কোৱেশ্চন আগতে ডিসকাশন কৰাৰ দৰে ইয়াত দিয়া আছে এটা পৰিমেয় সংখ্যা ইয়াৰ দশমিক সম্প্ৰসাৰণৰ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব সুধিছে এগেইন সেম কোৱেশ্চন এটো ইয়াক তোমালোকে নিজে সলভ কৰিব পাৰিবা এইবাৰ মই বহুত ফাস্ট কৰি দিছো ইয়াত থকা সংখ্যাটো হ'ল 14588 divided by 625 এতিয়া চোৱা ইয়াক প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে কিমান হ'ব 5 to the power 4 মানে অনলি 5 আছে আৰু 5 to the power 4 উপৰ থেকে গল 14588 চাবা এটি যেটো 5 to the power 4 মানে ultimately কি 75 into 5 into 5 into 5 এতিয়া ওপৰত থকা এই সংখ্যাটো কোনো কাৰণত 5 এৰে কাটিব নোৱাৰি গতিকে ইয়াক আমি লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰো এতিয়া আমি চাম 2 আৰু 5 ৰ হাইয়েস্ট পাৱাৰ কি আছে 2 ৰ পাৱাৰ কি আৰু 5 ৰ পাৱাৰ কি ইয়াত 2 নাইয়ে ইয়াত মানে কত ইয়াত 2 নাইয়ে গতিকে 2 ৰ পাৱাৰ 0 5 ৰ পাৱাৰ কিমান আছে 4 গতিকে আনসার কিমান হ'ব 4 অপশন সি ইজ দা কারেক্ট এনেকৈ কোৱেশ্চন বহুত আহি থাকে তোমালোকে দেখা পাইছা না বহুত ইম্পৰ্টেন্ট এই বস্তুটো মই পুনৰবাৰ ৰিপিট কৰি কৈছো যেটো ভগ্নাংশ আমাক দিয়া থাকিব তাক আমি প্ৰথমতে লঘিষ্ঠ আকাৰলৈ নিব পাৰিম নে নোৱাৰিম চাম তাৰ পিছত আমি কি কৰিম লঘিষ্ঠ আকাৰ মানে সৰু কৰিব পাৰি নে নোৱাৰি চাম মানে কটাকটি যাব নে নাযায় তাৰ পিছত আমি 2 আৰু 5 ৰ হাইয়েস্ট পাৱাৰটো চাম কত চাম এই ডিনোমিনেটৰ বা হৰত যেটো হৰ ৰৈ যাব তাৰ আমি 2 আৰু 5 ৰ হাইয়েস্ট পাৱাৰ চাম ইয়াত হৰত কি আছিল 5 to the power 4 বা ডিনোমিনেটৰ কি আছিল 5 to the power 4 2 ৰ পাৱাৰ নাইয়ে গতিকে 2 to the power কিমান লিখিব পাৰিম 0 আৰু 5 ৰ পাৱাৰ কিমান আছে 4 মানে 5 to the power 4 হাইয়েস্ট পাৱাৰ কিমান হ'ল 4 গতিকে 4 ইজ দা কারেক্ট আনসার ইয়াত অপশন সি আছে 4 গতিকে সি টো কারেক্ট হ'ব বাস এইখিনি এবাৰ আমি এই কোৱেশ্চনটো সলভ কৰিম প্ৰথমতে পৰিচম কি দিয়া আছে which one of the following is a rational number তলৰ কোনটো পৰিমেয় সংখ্যা সুধিছে তলৰ কোনটো পৰিমেয় সংখ্যা আমাক সুধিছে এতিয়া আমি এই গোটেই কেইটা চাই লম চোৱা ইয়াত পাই আছে গতিকে ই ডাইৰেক্ট অপৰিমেয় সংখ্যা হ'ব ইয়াত √2 √3 দুইটাই অপৰিমেয় গতিকে টোটাল এটা অপৰিমেয় সংখ্যা হ'ব ইয়াত √5 অপৰিমেয় তলত আছে √6 এতিয়া √5 বা √6 কটাকটিও নাযায় গতিকে ইও হ'ব অপৰিমেয় সংখ্যা তেনে এইটো পৰিমেয় হ'ব পাৰে এইটো পৰিমেয় হয় নে নহয় চাম ইয়াত আছে √3 ইয়াত আছে √27 √27 মানে কিমান √9 into 3 উপৰ থেকে √3 উপৰটো ঠিকে থাকিল 9 টো বাহিৰলৈ কিমান হ'ব 3 কাৰণ 9 মানে 3 স্কয়াৰ 3 থাকি যাব √3 কেনসেল আমি কি পাম 1/3 1/3 এটা কি সংখ্যা কি এটা পৰিমেয় সংখ্যা গতিকে অপশন ডি ইজ দা কারেক্ট আনসার ঠিক আছে আজিৰ ক্লাসটো আমি ইমানতে এৰিছো বাকি যিকেইটা কোৱেশ্চন থাকিল আমি পৰৱৰ্তী ক্লাছত ডিসকাশন কৰিম থ্যাংক ইউ সি ইউ বাই বাই